উজনি অসমৰ কেইবাখনো জিলাত এক প্ৰকাৰে বানে ললে সংঘাৰী ৰূপ আৰু তাৰ পাছৰ দৃশ্যাংশ ইতিমধ্যে আপোনালোকে দেখিছে কেনেধৰণৰ এক ভয়াৱহ ছবি। এই সময়ছোৱাত যিসকল লোক সেই লোকসকলৰ যথেষ্ট বেমাৰ আজাৰ হৈছে আৰু বৰ্তমান সময়ত কেনেধৰণৰ সজাগতা ল'ব লাগে বা বিভিন্ন আমি দেখিবলৈ পাইছোঁ বিভিন্ন দল সংগঠন বা বিভিন্ন ব্যক্তিয়ে এই সময়ছোৱাত এই বানপীড়িত অঞ্চলৰ লোকসকলক সঁহাৰি জনাইছে, বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বিভিন্ন ধৰণৰ ঔষধ বিতৰণ কৰিছে। এই সময়ছোৱাত যিসকল বানাক্ৰান্ত সেই বানাক্ৰান্তসকলৰ কেনেধৰণৰ বেমাৰ হয় বা কেনেধৰণে তেওঁলোকে এই সময়ছোৱাত গুৰুত্ব দিব লাগে তাৰ সন্দৰ্ভত মই আজিৰ দিনটোত কথা পাতিবলৈ চেষ্টা কৰিম। মই বৰ্তমান GMCHত উপস্থিত আছোঁ আৰু GMCHৰ যিগৰাকী অধ্যক্ষ মোৰ লগত আছে, মই ডক্টৰ বাবুল চন্দ্ৰ বেজবৰুৱা ছাৰ মোৰ লগত আছে। মই তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিম আৰু কেইবাটাও কথা তেখেতৰ লগত মই জানিবলৈ চেষ্টা কৰিম। ছাৰ, মই আপোনাৰ কাষলৈ আহিছোঁ। বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে উজনি অসমত যিটো বানৰ বিভীষিকা তাৰ পাছৰ যিটো পৰিৱেশ ইতিমধ্যে সকলোৱে দেখিছে। ছাৰ, এই সময়ছোৱাত বিভিন্ন ধৰণৰ বেমাৰ হয়, কেনেধৰণৰ কোনসমূহ চিন্তমে দেখা দিয়ে আৰু আপোনাৰ কেনেধৰণে সজাগতা ল'ব লাগে, আৰু দ্বিতীয়তে ছাৰ মোবাইল কেম্প মোবাইল মেডিকেল কেম্পেই হওক বা এই যিসমূহ স্বাস্থ্য শিবিৰ কিমান কেনেকৈ হ'ব লাগে বা কোনসমূহ দৰৱ এই সময়ছোৱাত সেইসমূহ মোবাইল মেডিকেলেই হওক বা যিসকল বিভিন্ন ব্যক্তি দি আছে কোনসমূহ আপোনাৰ ঔষধ নিব লাগে? আচলতে কি হ'ল, বানপানীৰ পিছত বানপানীত যিখিনি ধ্বংস হ'লেই বানপানীৰ পিছত আমি চিন্তা কৰিব লাগে যে সেই এৰিয়া ৱাইজ আমি এটা ছাৰ্ভিলেঞ্চ কৰি ল'ব লাগে যে এই ফিউচাৰ কেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে সেই এৰিয়াটোত। এতিয়া ধৰক যিটো আমি গম পাইছোঁ বহু সংখ্যক পশুধন নিহত হৈছে আৰু তাৰ পৰা গোন্ধ ওলাইছে। আৰু ফাৰ্ষ্ট কথা হৈছে কি সেই এনভাইৰনমেণ্টেল ক্লিনিংটোৰ বৰ দৰকাৰ, এক নম্বৰ কথা। 2 নম্বৰ কথা হ'ল নেক্সট বেমাৰ যিবিলাক হ'ব পাৰে তাৰ ভিতৰত ডায়েৰিয়েল ডিজিজ বুলি কয়, ডায়েৰিয়া হ'ব পাৰে, স্কিন ডিজিজ হ'ব পাৰে, লগতে মেলেৰিয়া, এনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে। গতিকে আমি ৰিলিফ দিবলৈ গৈ অকল পেৰাচিটামল কেইটামান লৈ গ'লেই নহয়। মেইন কথা হৈছে আমি যদি কিছু ব্লিচিং পাউডাৰ লৈ যাওঁ, সেই এৰিয়াটোত যদি আমি ক্লিন কৰিব পাৰোঁ, প্ৰথমতে সেই পাৰ্টটোত আমি অকণমান ইম্পৰ্টেঞ্চ দিব লাগিব। দ্বিতীয়তে আমাৰ চৰকাৰৰ ফালৰ পৰাতো বিভিন্ন বা ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা বিভিন্ন ধৰণৰ কেম্প তাত কৰিব বা কৰি আছে। আৰু যিসকল স্বেচ্ছাসেৱী সংগঠনে তেওঁলোকে কৰিব বিচাৰিছে, সাহায্য দিব বিচাৰিছে, তেখেতলোকক অনুৰোধ জনাইছোঁ যে এনেকুৱা ধৰণৰ ঔষধ লৈ যাওক, লগতে ডক্টৰ টীম লৈ যাওক যিসকলৰ হাতত ORS থাকে, প্লেইন ড্ৰিংকিং ৱাটাৰ থাকিব, খোৱাপানী, বিশুদ্ধ খোৱাপানী থাকিব, লগতে ডায়েৰিয়াৰ দৰৱ থাকিব, ছালৰ বেমাৰৰ দৰৱ থাকিব। এনেকুৱা ধৰণৰ দৰৱৰহে মেইনলি এইখিনি সময়ত প্ৰয়োজন। লগতে মোবাইল মেডিকেল কেম্প কিছুমান কৰিব লাগে আৰু সেই মোবাইল মেডিকেল কেম্পত যিখিনি আউটৰিচ, যিখিনি একদম ভিতৰুৱা অঞ্চল য'ত সাহায্য দিয়াটো খুব টান, আমাৰ টাৰ্গেট সেইখিনি এৰিয়াত হ'ব লাগে। দ্বিতীয়তে আমাৰ টাৰ্গেটটো হ'ব লাগে ভালনাৰেবল যিখিনি মানুহ বা পেচেণ্ট। ভালনাৰেবল কোনখিনিক কয় যে কি প্ৰেগনেঞ্চি বা যিসকল পংগু বা যিসকল শিশু আছে বা যিসকল বেলেগ বেলেগ ক্ৰনিক ৰোগত আক্ৰান্ত হৈ আছে, সেই সকল ৰোগৰ চিকিৎসাৰ ওপৰত আমি প্ৰাধান্য দিব লাগিব। আৰু এটা কথা আমি চিন্তা কৰিব লাগিব যাতে ইমিউনাইজেশ্যন প্ৰগ্ৰামটো যাতে কোনো ধৰণৰ অবষ্ট্ৰাকশ্যন নহয়, ইমিউনাইজেশ্যনটো চলি থাকে, তেনেকুৱা ধৰণৰ ব্যৱস্থা আমাৰ ফালৰ পৰা ল'ব লাগে। এই সময়ছোৱাত ছাৰ আমি দেখিবলৈ পাওঁ যে জ্বৰ, কাহ, খজুৱতি হয়। এই বৰ্তমান চৰকাৰৰ ফালৰ পৰা উপযুক্ত আপোনালোকেও যোগান ধৰিছে, বিভিন্ন দল সংগঠনক বা সংবাদ মাধ্যমৰ লোকসকলক আপোনালোকে যোগান ধৰিছে। মই সেই GMC ফালৰ পৰা আপোনালোকে সেইসমূহ উজনি অসমলৈ পঠাইছে। দ্বিতীয়তে মই এটা কথা সুধিব বিচাৰিছোঁ ছাৰ, এই সময়ছোৱাত গৰ্ভৱতী মহিলাই হওক বা যিসকল কেঞ্চাৰ ৰোগী সেইসকলে ছাৰ এতিয়াতো ঔষধ পাবৰ কাৰণেও দিগদাৰ বা তেওঁলোকৰ ঔষধসমূহ ছাৰ উটি গ'ল, বা কেঞ্চাৰ পেচেণ্টেই হওক বা গৰ্ভৱতী মহিলাৰ কাৰণেতো ছাৰ ঔষধ হয়তো বহুতে নিনিয়ে। সেই সন্দৰ্ভত কিবা ক'ব বিচাৰিব নি বা কেনেধৰণে তেওঁলোকে নিয়মাৱলী মানিব লাগিব? নহয়, মই সেইকাৰণে কৈছোঁ যে ভালনাৰেবল পেচেণ্ট যিখিনি আছে, ৰোগী যিখিনি আছে, সেইখিনিক মেইন প্ৰাধান্য দিব লাগে।
তেওঁলোকে যদি চেকআপত আহিব পৰা নাই তেওঁলোকক চেকআপত অনাব লাগিব ঔষধ যদি পোৱা নাই তেওঁলোকক ঔষধটো ব্যৱস্থা কৰি দিব লাগিব গতিকে তেনেকুৱা ধৰণৰ মানে ব্যৱস্থা আমাৰ ফালৰ পৰা ল'ব লাগিব আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি আমি দৰৱৰ চিকিৎসাটো বাৰু কৰিম এই যিসকল জাষ্ট অসহায় মানুহ তেওঁলোকৰ ঘৰ সংসাৰ চব নষ্ট হৈ গ'ল তেওঁলোকে খুব মেণ্টেল প্ৰেছাৰত ভোগে গতিকে মানসিক স্বাস্থ্য মানে উন্নতিৰ কাৰণে আমি কেনেধৰণৰ ব্যৱস্থা ল'ব পাৰোঁ সেইটো এটা আটাইতকৈ ইম্পৰ্টেণ্ট বিষয় কাৰণ কিয় জ্বৰ হ'লে বাৰু জ্বৰত টেবলেটটো খালে কমি গ'ল ডায়েৰিয়া হ'লে ডায়েৰিয়া টেবলেট খালে কমি গ'ল বা চেলাইনটো ল'লে কমি গ'ল কিন্তু এই যিটো মেণ্টেল প্ৰেছাৰ বা চাপ যিটো মানসিক চাপ যিটো নিজৰ সংসাৰখন ধ্বংস হৈ গ'ল ঘৰ ভেটি চব উচন হৈ গ'ল এইখিনি সময়ত তেখেতসকলক মেণ্টেল ছাপৰ্টটো দিয়াটো বৰ দৰকাৰ আৰু সেইটো আটাইতকৈ প্ৰয়োজনীয় বুলি ভাবোঁ এইখিনি সময়ত আৰু ছাৰ শিশুসকলৰো বিভিন্ন ধৰণৰ বেমাৰ হয় এই সময়ছোৱাত খজুৱতি হয় তেনে ক্ষেত্ৰত কেনেধৰণৰ দৰৱ লগাব লাগে কাৰণ ছাৰ এই সময়ছোৱাত বিভিন্ন ধৰণৰ বা তেওঁলোকে ফাৰ্মাচী যোৱাৰো তেওঁলোকৰ কাৰণে উপযুক্ত বা তেওঁলোকৰ সময় নহয় আপুনি দেখিছে উজনিত যিটো পৰিৱেশ কেনেধৰণে তেওঁলোকে মানে কোনসমূহ দিশ তেওঁলোকে অৱলম্বন কৰিব লাগে আৰু বিশেষকৈ শিশুসকলৰ মানে আপোনাৰ যদি গাত খজুৱতি হয় কেনেধৰণৰ মলম লগাব লাগিব নাই মেক্সিমাম এইখিনি সময়ত আমাৰ ফাংগাছ ইনফেকশ্যনটো বেছি হয় পানীৰ লগত টাচ কৰাৰ লগে লগে খজুৱতি হয় এলাৰ্জিৰ কাৰণে গতিকে এইবিলাক ক্ষেত্ৰত এইসমূহ দৰৱ আমাৰ স্বাস্থ্য বিভাগত মজুত আছে অলৰেডি আৰু বিভিন্ন ধৰণৰ ষ্টেট ডিছপেঞ্চাৰী বা ডিষ্ট্ৰিক্ট হস্পিটেলত এইবিলাক মজুত আছে খালি মাত্ৰ কথাটো এইটোৱে হ'ল কেনেকৈ সেইখিনি তেওঁলোকলৈ আগবঢ়াব পাৰি সেইটো এটা আমাৰ মাজত ডিছকাশ্যন হোৱাটো দৰকাৰ সেইকাৰণে মই বাৰে বাৰে অনুৰোধ জনাইছোঁ NGO হওক বা স্বেচ্ছাসেৱী সংগঠন যিসকলে এনেকুৱা এৰিয়াবিলাকত যাব তেওঁলোকে এই বস্তুখিনিত প্ৰাধান্য দি যদি যায় তেতিয়াহ'লে তেওঁলোকৰো ছাকচেছফুল হ'ব আৰু মানুহখিনিও উপকৃত হ'ব চিমটম কেনেধৰণৰ কোনসমূহ দেখা দিব মানে আপোনাৰ খজুৱতি হ'ব তাৰপিছত আপোনাৰ জ্বৰ কাহ হ'ব ডায়েৰিয়া হ'ব নে আৰু কিবা কিবি হোৱাৰ কিবা মেলেৰিয়া হ'ব পাৰে তাৰপিছত আমাৰ ডেংগুও হ'ব পাৰে কোনো কথা নাই এইখিনি সময়ত কি হয় মানে কি জমা থকা পানীবিলাকৰ পৰা তাতে মহে কণী পাৰিব কণী পাৰি আকৌ সেইবিলাকৰ পৰা আকৌ মহৰ উৎপাদন হ'ব গতিকে বিভিন্ন ধৰণৰ যিটো ট্ৰপিকেল ডিজিজ কিছুমান হ'ব পাৰে আৰু সেইকাৰণে তাৰ পৰা সাৱধান হোৱাটো দৰকাৰ আৰু মই অনুৰোধ জনাইছোঁ যিসকলে NGO বা হেৰিয়ে তেওঁলোকে বিভিন্ন ধৰণৰ ৰিলিফ দিবলৈ গৈ আছে যদি মস্কিটো নেট বা আঁঠুৱা যদি ছাপ্লাই দিব পাৰে বা তেওঁলোকক দিব পাৰে তেতিয়াহ'লে মহৰ কামোৰৰ পৰা ৰক্ষা পৰাটো এটাতকৈ ডাঙৰ কাৰণ বেছিভাগ দেখিছোঁ ওখ স্থলত আশ্ৰয় লৈ আছে হাইৱেত আশ্ৰয় লৈ আছে অপেনলি তেওঁলোকে শুই আছে তাতে আকৌ মহে কামুৰিব পাৰে তাৰ পৰা আকৌ বেলেগ ধৰণৰ বেমাৰ হ'ব পাৰে সেইখিনি ক্ষেত্ৰতো তেওঁলোকে অকণমান প্ৰাধান্য দিলে সুবিধা হ'ব ধন্যবাদ জনাইছোঁ ইতিমধ্যেই ৰাজ্যত বানৰ যিটো বিভীষিকাময় পৰিৱেশ ইতিমধ্যে আপোনালোকে দেখিছে আৰু তাৰ পাছত এই যিসকল বানপীড়িত লোক সেই বানপীড়িত লোকসকলৰ বিভিন্ন ধৰণৰ ৰোগত দেখা দিয়ে এই সময়ছোৱাত ইতিমধ্যেই GMCHৰ যিগৰাকী অধ্যক্ষগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে কোনসমূহ চিমটমে দেখা দিয়ে আৰু যিসমূহ তালৈ আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ধৰণৰ দল সংগঠনকে ধৰি বিভিন্ন জিলাৰ পৰা সকলোৱে আমি আহি এই বানপীড়িত লোকসকলক সহায় কৰিছে সেই সময়ছোৱাত তেওঁলোকে বিভিন্ন ধৰণৰ ঔষধ বিতৰণ কৰিছে সেই ঔষধসমূহ বিতৰণ কৰাৰ ক্ষেত্ৰতো তেওঁলোকে সাৱধানতা অৱলম্বন কৰিব লাগিব বুলিও অৱগত কৰিছে